নমস্কাৰ বন্ধুসকল, বহুদিনৰ মূৰত আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি কবিতা। তেনেহ'লে বলক আৰম্ভ কৰোঁ। কবিতাৰ শিৰোনাম দেউতাৰ দৰমহা টকাকেইটা। দেউতাই লৈ অহা দৰমহা টকাকেইটা বৰ সযতনেৰে আই হাতত গুজি দিছিল। দৰমহা টকাকেইটাৰে গোটেই মাহটো চলিব লাগিব। আয়ে বাৰে বাৰে আঙুলিৰ মূৰত হিচাপ কৰিছিল। ৰঘুকাই গেলামালৰ দোকানত কিমান দিব, আমাৰ স্কুলৰ বাবদ কিমান খৰচ কৰিব। যদিওবা আয়ে কাগজ কলম নোলোৱাকৈ হিচাপ কৰে, তথাপিও কিন্তু আইৰ হিচাপ পাক্কা হৈ থাকে। বেৰৰ সিপাৰৰ পৰা আই আৰু দেউতাৰ কথোপকথন শুনিব পালোঁ। আয়ে দেউতাক কোৱা শুনিলোঁ, উৰুলি যোৱা ঘৰৰ মুধচটো বৰষুণৰ আগে আগে ঠিক কৰাব লাগিব, লগতে ল'ব লাগিব আপোনাৰ চকুৰ বাবে এযোৰ নতুন চশমা। কিমাননো পিন্ধিব ফটা চিটা জোতা, পাৰিলে ল'ব এটা নতুন চোলা। আইৰ কথাত দেউতাই ক'লে, নালাগে থাকক দিয়া, পূজা আহিছে, পোনাকণকেই দিয়া এটা নতুন চোলা। আমাৰনো কি, আজি আছোঁ কালি নাই, এইটো সময় পোনাকণৰ সপোনবোৰ গঢ়া। আজি নিজেই কিনি আনিলোঁ এটা নতুন চোলা, কিন্তু তাত বিচাৰি নাপালোঁ দেউতাই বজাৰৰ পৰা আনি দিয়া সেই ফুটুকা ফুটুকি চোলাত গাঁঠি দিয়া মৰমৰ টোপোলা। নিজন ৰাতি যেতিয়া অকলে বহি চাই থাকোঁ জোন তৰাৰ মেলা, আজিও মনত পৰে আইৰ পিতাৰ সেই পাহৰিব নোৱাৰা সকলোবোৰ কথা। বন্ধুসকল, কবিতাটো শুনি যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আকৌ এটা নতুন কাহিনী বা নতুন কবিতা লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ